দুখেৰে ক'বলগীয়া হৈছে, যিহেতু ভাৰত চৰকাৰৰ অধীনস্থ বাগিচা, এই বাগিচা আজি অসমত 10খন চাহ বাগিচা আছে। 10খন চাহ বাগিচাৰ এনে এটা অৱস্থা গুচি গৈছে, দিনক দিনে শ্ৰমিকসকলে নিজৰ দৰমহাটোকে নিৰ্ধাৰিত দিনত নাপায়, ৰেচন নাপায়, মেডিকেল নাই, ল'ৰা ছোৱালী পঢ়াৰ এডমিশ্যনৰ কাৰণে এতিয়া হাবাথুৰি খাবলগীয়া হৈছে। আনকি এই বৰষুণৰ দিনত বাগানত বৰষুণত তিতিছে, ঘৰলৈ আহিও তিতিছে। এই মানুহখিনি কেনেকৈ জীয়াই থাকিব? এতিয়া ব্যাগগুম এখন আমাৰ ডিপাৰ্টমেণ্ট আছে, লেবাৰ ডিপাৰ্টমেণ্টে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগিছিল। অসম চৰকাৰে বিভিন্ন সময়ত কয় চাহ জনগোষ্ঠীৰ কাৰণে বহুত কৰিছোঁ, চাহ শ্ৰমিকৰ কাৰণে, কিন্তু সেইখিনিতো ব্যৱস্থা তেওঁলোকে ল'ব লাগে। শ্ৰমিকসকলে অতিষ্ঠ হৈছে, আৰু যাৰ কাৰণে আজি এই 5 ঘণ্টীয়া ইমান দিনে লৈ অহা পদক্ষেপৰ লগতে আজি এইটো প্ৰথম 5 ঘণ্টীয়া অৱস্থান ধৰ্মঘট লৈছে। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁলোকে সমজিল্লা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰা, আপোনাৰ পথ অৱৰোধ কাৰ্যসূচী আৰু প্ৰয়োজন হ'লে বাগিচা বন্ধৰ কাৰ্যসূচী লগাও তেওঁলোকে সিদ্ধান্ত লৈছে বা আমি ল'বলৈ বাধ্য হ'ম। গতিকে তাৰ আগতে আমি অনুৰোধ জনাইছোঁ যে যিজন ইয়াৰ CMD আছে তেওঁক আমাৰ লেবাৰ ডিপাৰ্টমেণ্টেই হওক, চৰকাৰেই হওক, অতি সোনকালে মাতি এই সমস্যাবিলাক সমাধান কৰাৰ এটা পথ উলিয়াই দিওঁ। আপোনালোকে সেইটো আমাৰো দুৰ্ভাগ্যজনক। আমিও খুব চিন্তনীয় হৈছোঁ, কাৰণ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ টেবুলত গৈ যেতিয়া বহিছিলোঁ, সেইদিনা আমাৰ কেন্দ্ৰীয় সংঘৰ আমাৰ মাননীয় সভাপতি পৱন সিং ঘাটোৱাৰ আৰু 5খন ব্ৰাঞ্চৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট ময়ো লগত আছিলোঁ। সেইদিনাখন তেওঁলোকে সিদ্ধান্ত লৈছিলে, তেওঁ নিজেই কৈছিলে যে আমি মাৰ্চ মাহৰ লৈকে আমি অকণমান অসুবিধা আছে, আমাৰ পইচা নাই, মাৰ্চ মাহৰ পিছত আমি পইচা পাম, আৰু লগে লগে আমি আমাৰ গোটেই বাগিচাবিলাকৰ যিবিলাক দৰমহা, ৰেচন, ছুটি পইচা চব ক্লিয়াৰ কৰি দিম। এপ্ৰিল গ'ল, এই মেও যাব আৰু। কিন্তু CMD-জনে বাৰে বাৰে কৈছে, কিন্তু কোৱাৰ কোনো তাৎপৰ্য আছে যেন আমাৰ ধাৰণা হোৱা নাই। তেওঁ কোৱা কথাকেইটা আমাৰ অলপ সন্দেহ হৈছে। তেওঁ এনেকুৱা যদি হৈ থাকে, এই বাগিচাখিনি জীয়াই থকাটো বা ৰক্ষণাবেক্ষণ দিয়াটো সম্ভৱ নহয়। চাহ কোম্পানীবিলাকে আজি ভালকৈ চলাই আছে, দৰমহা, ৰেচন কিবা কিবি দিব লাগে, যিখিনি দি মেলি চলাই আছে। কিন্তু এইটো গভৰ্ণমেণ্টৰ আণ্ডাৰটেকিং বাগিচা এখনত যদি এইটো অৱস্থা হয়, আজি তেওঁলোকে কৈ আছে শ্ৰমিকসকলে ভালকৈ থাকিব লাগে, ভালকৈ পঢ়িব লাগে, ক'ৰ পৰা পঢ়িব যদি পইচাই নাপায় তেওঁলোকৰ। আজি আচৰিত কথা, আপোনাক মই দেখুৱাই দিব পাৰোঁ, আপোনালোকে সুধিব পাৰে আমাৰ মানুহকেইটা বৰষুণত তিতিলে, আজি বৰষুণত, আৰু এতিয়া ঘৰত গৈও তিতিব। তেনেকুৱাই জীয়াই থাকিব নেকি মানুহ আজিৰ যুগত? আজি ভাৰত স্বাধীন হোৱাৰ এই 20 শতিকাৰ পাছতো যদি আজিও বৰষুণত তিতি ঘৰতো তিতিব, মেডিকেলৰ নামত নিজৰ ঘৰৰ গৰু ছাগলী বাটি কাঁহ বন্ধক দিব, তেনেকুৱাকৈ এখন বাগান নচলে। আৰু আমাৰ সন্দেহ হৈছে, এনেকুৱা যদি হয়, এই এনড্ৰিয়েল কোম্পানীয়ে অসমৰ ভিতৰত নহয় ভাৰতবৰ্ষৰ এটা নামী কোম্পানী, এই কোম্পানীটো এদিন শেষ হৈ যাব। গতিকে তৎকালীনভাৱে সময় থাকোঁতেই বাগিচাখন বচোৱাৰ এক ব্যৱস্থা কৰিবলৈ আমাৰ ফালৰ পৰা আহ্বান। মন্ত্ৰীকো আমি বাৰে বাৰে অনুৰোধ জনাইছোঁ, আমাৰ ইয়াৰ আগত যিজন আছিলে তেখেতকো আমি আবেদন জনাইছোঁ, আৰু বৰ্তমানজনকো আমি জনাইছোঁ যে আপুনিও এই বিষয়টোৰ ওপৰত চোকা দৃষ্টি দিয়ক, যে আপোনাৰ শ্ৰমিকবিলাকৰ অৱস্থা কি হৈছে আপুনি চকু দিয়ক, আৰু যদি নহয় তেতিয়াহ'লে আপোনাৰ প্ৰতি থকা যিটো আন্তৰিকতা শ্ৰমিকৰ নাইকিয়া হৈ যাব। আৰু তেখেতে অকল লেবাৰ মিনিষ্টাৰেই নহয়, তেখেত আমাৰ আসাম চাহ মজদুৰ সংঘৰ এজন ছেক্ৰেটাৰী। তেওঁৰ শ্ৰমিকে আজি যে এনেকুৱা এটা ভুক্তভোগী হৈ আছে, এই বিষয়টো তেওঁ নিজেই লেবাৰ মিনিষ্টাৰ হিচাপে কিবা এটা এতিয়া এটিকলি দুটিপাত নামেৰে এটা কিবা আঁচনিৰে প্ৰত্যেক শ্ৰমিকক 5,000 টকাকৈ দিয়া কথা কৈছে। ভাল কথা, শ্ৰমিক ডেভেলপৰ কাৰণে তেওঁ যিবিলাক আঁচনি লৈছে আমি ভাল পাইছোঁ, কিন্তু সেইকেইটা হৈছে অস্থায়ী। 5,000 টকা পালে আজি আছে কালি গুচি যাব, কিন্তু দৈনন্দিন পেট বচাই ৰাখিবৰ কাৰণে আমাৰ বাগিচাখন জীৱিত হৈ থকা আমি জীয়াই থাকিম। সেই বাগিচাখন ভাল কৰাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বাৰে বাৰে আমি অনুৰোধ জনাইছোঁ। এই অনুৰোধ যদি তেওঁ ৰক্ষা নকৰে, তেতিয়া পৰৱৰ্তী সময়ত তেওঁ নিজে বুজি পাব কি হ'ব। আৰু তেওঁক সন্মানীয়, তেওঁ প্ৰতিবাৰে আমি তেওঁক এইকেইটা চাহ জনগোষ্ঠী আৰু তেওঁ অসম চাহ মজদুৰ সংঘ তিতাবৰ শাখাৰো এজন উপদেষ্টা হিচাপে আছে, তেওঁক আমি জনাওঁ, তেওঁক আমি কৈছোঁ যে আপোনাৰ এৰিয়া সেইটো, আপোনাৰ সমষ্টিত এখন বাগিচাৰ শ্ৰমিকৰ এনেকুৱা এটা দুৰৱস্থা হৈছে, গতিকে আপুনি চকু দিয়ক, আপুনি ইয়াৰ ওপৰত ব্যৱস্থা লওক, অন্ততঃ মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা বতৰা পাতক। কিন্তু তেখেতে কি অমনোযোগিতা ভাবে নাজানো, আজি এই 5 ঘণ্টা অৱস্থান ধৰ্মঘট, তেওঁতো অন্ততঃ খবৰ এটা ল'ব পাৰে, কিন্তু লোৱা নাই। এইটো আমি তেখেতকো ক'ব খুজিছোঁ যে তেখেতে নিজৰ শ্ৰমিকসকলৰ দ্বাৰা ভোট লৈ, শ্ৰমিকসকলে ভোট দি, আজি বিজেপি চৰকাৰক চাহ জনগোষ্ঠীয়ে ভোট দিয়া নাই নেকি? 100% চাহ জনগোষ্ঠীয়ে দিছে, আৰু এই মানুহখিনি ভোট দিয়াৰ কাৰণে হয়তো আজি পঞ্চায়ততো বিজয়ী হৈছে।
বিপুলভাৱে বিজয়ী হৈছে। গতিকে এই মানুহখিনিৰ কথা তেওঁলোকে চিন্তা কৰাটো অতিকে প্ৰয়োজন, আৰু যদি নকৰে তেতিয়া আৰু এইটো আমাৰে দুৰ্ভাগ্য নে তেওঁলোকৰে দুৰ্ভাগ্য আমি নাজানো।